হেতুৰ প্ৰতি সদিচ্ছা এটা লাগিব এতিয়া তেজপুৰতে প্ৰয়াস বুলি এটা গোট আছে মানে তেওঁলোকৰ সেলফ হেল্প গ্ৰুপ আছে মানে NGO তাতে প্ৰীতম বুলি এজন ল'ৰাৰ নেতৃত্বত মই দেখিছোঁ যে আমাৰ গাখীৰকে ধৰি আমাৰ তেল বা এই সামগ্ৰীবিলাক হোম ডেলিভাৰী তেওঁলোকে দিবলৈ হেৰি কৰিছে বা এই গাখীৰ চাখীৰ বিক্ৰী কৰি তেওঁলোকে এই যে 21-22 জন ল'ৰাই কোনোবা মাহত তেওঁলোকে 15,000 ইনকাম কৰিছে কোনোবা মাহত 10,000 ইনকাম কৰিছে তেওঁলোকে কাম কৰে দিনটোত হয়তো 1.5 ঘণ্টা 2 ঘণ্টা আৰু কোৱালিফাইড ল'ৰা যিখিনি ল'ৰা কোনোবা ইঞ্জিনিয়াৰিং পাছ কৰি আছে গ্ৰেজুৱেশ্যন লৈছে মাষ্টাৰ ডিগ্ৰী লৈছে গতিকে তেনেকুৱা ল'ৰাই কাম কৰিবলৈ কিন্তু লাজ পোৱা নাই তেজপুৰ টাউনৰ ভিতৰত সেই প্ৰয়াস বুলি সেই NGOটোৱে আমাৰ যিমানখিনি প্ৰডাক্ট সেইখিনি বজাৰ মাৰ্কেটিং তেওঁলোকে কৰিছে তেওঁলোকে এটা ভাল পইচা এটা ইনকাম কৰিছে আৰু তেওঁলোকে এতিয়া বহল ভিত্তিত কৰিবৰ কাৰণে হোম ডেলিভাৰী কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে এতিয়া বিশ্বনাথ চাৰিআলিত তেনেকৈ আমাৰ যিবিলাক মিঠাইজাত মানে গাখীৰৰ যিবিলাক বাই প্ৰডাক্ট সেইখিনি এতিয়া তেওঁলোকে কৰি পেলাই এইকেইদিনতে এটা গ্ৰুপে তেওঁলোকে ডেইলি 40,000 টকাৰ তেওঁলোকে বিশ্বনাথ চাৰিআলিত সেই ল'ৰাকেইটাই মানে আপোনালোকৰ কন্যকাৰ এটা ভটিয়নি এটা ব্যৱসায় তেওঁলোকে কৰিছে তাৰমানে আমি প্ৰডাকশ্যনৰ ক্ষেত্ৰত কিছুমান ল'ৰা সেয়া উপকৃত হৈছে মাৰ্কেটিঙত হৈছে তাৰপিছত আমাৰ গাড়ী গুৰা চলি থকা ড্ৰাইভাৰ চাইভাৰ গতিকে আমাৰ যথেষ্টখিনি ল'ৰা এংগেজ হৈছে আজি আমি কন্যাকুমাৰী যাত্ৰাটোত চিধাচিধিকৈ আমি হয়তো 1000 ল'ৰা উপকৃত হৈছোঁ পোনপটীয়াকৈ বহুখিনি আছে গতিকে আমি এতিয়া এই COVID-19 এই পৰিৱেশ চলি আছে এতিয়াতো 11টা বজাতে দোকান বন্ধ যেতিয়া দিনটো খোলা থাকিব তাৰমানে আমিতো এতিয়া যিটো পেষ্টাৰাইজ প্লাণ্টটো ষ্টাৰ্ট কৰোঁতে 1 মাহে হৈছে ইলেকশ্যন এইবিলাক পৰিস্থিতি আহিল গতিকে আমি 2 বছৰত যদি ওপৰৱালাৰ মই বিশ্বাস কৰোঁ যিহেতু শুভদৃষ্টি থাকে পৰিৱেশো ভাল থাকে চৰকাৰেও পৰাও যিখিনি আমি সা সুবিধা পাব লাগে সেইখিনি আমি নিশ্চয় পাম গতিকে এইখিনি লৈ 2 বছৰত কন্যাকাৰ গ্ৰাফডাল আমি বহুখিনি ওপৰলৈ ঊৰ্ধ্বমুখী কৰিব পাৰিম সেইটো এটা বিশ্বাস ঠিক আছে মই আপোনাক আৰু কেইটামান কথা সুধিব খুজিছোঁ যে এতিয়া আমি মন কৰিলোঁ যে এতিয়া সৰ্বানন্দ সোণোৱাল পূৰ্বতে তেওঁ নেতৃত্ব বহন কৰিছিল আৰু তেওঁ আকৌ মুখ্যমন্ত্ৰী হ'ব বুলি বিভিন্নজনে কথা বতৰা পাতিছিল হৈছিল চৰ্চা তেনেধৰণে তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ মুখ্যমন্ত্ৰী হ'ল এতিয়া কথা হ'ল যে তেওঁলোকৰ মাজত আপুনি এজন দলীয় সতীৰ্থ হিচাপে তেওঁলোকৰ মাজত বহুতেই চৰ্চা কৰিছে যে সৰ্বানন্দ সোণোৱালে এটা আদৰ্শ প্ৰতিষ্ঠা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেখেতক এটা দলৰ মজিয়াত তেখেতে ঘোষণা কৰিছে যাতে তেওঁক প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এটা সদায় যেতিয়া দলীয় বৈঠক ইত্যাদি অনুষ্ঠিত হ'ব যথেষ্টখিনি সন্মান সহকাৰে যাতে তেওঁৰ ক্ষেত্ৰত সকলোৱে নীতিসমূহ গ্ৰহণ কৰে আৰু তদ্ৰুপ ব্যৱস্থাসমূহ লোৱা হৈছে বুলি আমি অৱগত গতিকে নতুনকৈ দায়িত্ব লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে গতিকে চৰকাৰখনক কেনেধৰণৰ গতিশীলতা দিব বুলি আপোনাৰ বিশ্বাস হিমন্ত বিশ্ব শৰ্মাক সকলোৱে এটা স্বীকাৰ কৰিব তেওঁ দক্ষতা সম্পৰ্কত এটা দক্ষতা আছে কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ দিনত তেওঁ PWD ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট যেনেধৰণে তেওঁ চলাইছে তেওঁ দক্ষতা তেওঁ কৰ্মৰ জৰিয়তে প্ৰতিফলন হৈছে সেই বিশ্বাসটো অসমৰ জনসাধাৰণৰ আছে তেওঁ কষ্ট কৰিব পাৰে কাম কৰিব পাৰে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এটা আদৰ্শ প্ৰতিষ্ঠিত কৰিলে যে যিটো ৰিজাল্টৰ পিছত মহাজোঁটৰ মানুহখিনিয়ে হওক আমাৰ বিপৰীতে থকা মানুহখিনিয়ে হওক এনেকুৱা এটা ভাৱ দিছিলে যে যদি চিফ মিনিষ্টাৰ দুজনৰ ভিতৰত যিজনেই নহওক কিয় ইজনে সিজনৰ বিৰোধ কৰিব এই চৰকাৰ বেছিদিন নীতিকে এখন সুস্থিৰ চৰকাৰ দিব নোৱাৰে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ভূমিকাই সেই শক্তিবিলাকৰ যিবিলাক তেওঁলোকে অপপ্ৰচাৰ কৰিছিল তেওঁলোকে যিবিলাক আশা কৰিছিল সকলো নৎসাত হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এনেধৰণে গভৰ্ণমেণ্টৰ লগত বা তেওঁক ছাপোৰ্ট দিলে সহযোগিতা আগবঢ়োৱাৰ ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিলে অকণো মনত দুখ বেজাৰ ভাৱ নৰখাকে তেওঁ যিখিনি সহযোগিতা কৰিলে সেইকাৰণে এটা আদৰ্শ প্ৰতিষ্ঠিত হ'ল
মই হয়তো তেনেকৈ পাৰিলোহেঁতেন নে নোৱাৰিলোহেঁতেন এইটো সন্দেহ আছে, কিন্তু হয়, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী 5 বছৰ হৈ থাকি তেওঁ হাঁহি হাঁহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাঁহি হাঁহি নাম প্ৰস্তাৱ কৰা, তেওঁক আশীৰ্বাদ কৰা, সহযোগিতা কৰা, এইটো আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহু সৌভাগ্যৱান যে তেওঁক এনেধৰণে সহযোগিতা তেওঁ পাইছে। আৰু মই হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাম যে তেওঁ সদায় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দলৰ মজিয়াতে হওক, বিধানসভাতে হওক, চৰকাৰৰ জেগাতে হওক এটা সন্মান, সদায় সুকীয়া এটা সন্মান। আজিও মই চাইছোঁ তেওঁৰ বক্তব্যত, তেওঁ যিহেতু হিতেশ্বৰ শইকীয়াৰ দিনত ৰাজনীতিলৈ আহিছিল, তৰুণ গগৈৰ প্ৰতি কৃতজ্ঞতা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে বিধানসভাখনত তেওঁৰ কিনাৰতে দুজনৰ চেয়াৰ এজনক দি, এফালে মুখ্যমন্ত্ৰী, কাষতে প্ৰাক্তন মুখ্যমন্ত্ৰী, এটা সন্মান মৰ্যাদা দি বহুৱাইছে। আৰু মিটিংবিলাকতো মই দলীয় বিধায়িনী দলৰ সভাই হওক সেইবিলাকত দেখিছোঁ কেনেকৈ ৰাখিছে। গতিকে সন্মান মৰ্যাদা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেখেতে দিছে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এটা উদাৰ মন লৈ চৰকাৰখনক জাতিটোৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে, দেশৰ কাৰণে কাম কৰিবৰ কাৰণে তেওঁ এগৰাকী নিষ্ঠাৱান ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী হিচাপে যিটো পৰিচয় তেওঁ দিছে, ই এটা নজিৰবিহীন। আৰু মই সেইকাৰণে আশাবাদী এই চৰকাৰখন খুব ভালকৈ চলিব। এই চৰকাৰখনৰ দিনত স্থায়ী শান্তি প্ৰতিষ্ঠা হ'ব। এই চৰকাৰখনৰ দিনত সৰ্বাংগীন উন্নতি হ'ব অসমৰ জাতীয় সমস্যা, জ্বলন্ত যি সমস্যা আছে এই সমস্যাবিলাকৰ সমাধান হ'ব। আৰু মই আশা কৰোঁ যে নিবনুৱাসকলো স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত এই চৰকাৰখনে, নাৰীসকলো স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত এই চৰকাৰখনে কাম কৰাৰ ক্ষেত্ৰত সফল হ'ব। মই আপোনালোকে অৰ্থনৈতিক পৰিকাঠামো প্ৰস্তুত কৰাৰ এটা কথা কৈ আহিছে, কৃষিখণ্ড আৰু অধিক সবল গতিশীল কৰাৰ কথা কৈ আহিছে, ফিচাৰী খণ্ডৰ কথাও আপুনি ক'লে। একে সময়তে আমাক কিন্তু দুৰ্বল কৰাৰ, বিশেষকৈ গ্ৰাম্য সমাজৰ মহিলাসকলক মাইক্ৰ' ফাইনেন্সে যথেষ্ট পৰিমাণে দুৰ্বল কৰি তুলিলে। তেওঁলোকক যি সপোন আশাৰ এটা পথ দেখুৱাইছিল, আৰু ক'ৰবাত নহয় ক'ৰবাত আমি মন কৰিছোঁ বহু লোকে, সেই মহিলাসকলেও, তেওঁলোকক সন্মান সহকাৰে ক'ব খোজোঁ, তেওঁলোকে সেই মাইক্ৰ' ফাইনেন্সৰ ঋণ ইত্যাদি লৈ তেওঁলোকেও কিন্তু বহু ভুল জেগাত বিনিয়োগ কৰিব নলগীয়া জেগাত তেওঁলোকে বিনিয়োগ কৰিলে। এতিয়া চৰকাৰখনে প্ৰতিশ্ৰুতি দিলে তেওঁলোকৰ সমস্যাখিনি লাঘৱ কৰাৰ কথা। দুটা আমি বাগধাৰা দেখিছোঁ। এটা বাগধাৰাত আমি মন কৰিছোঁ যে মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পালন কৰক, দায়িত্ব পালন কৰক, অভিভাৱকৰ দায়িত্ব পালন কৰক। একে সময়তে আন একাংশ লোকে ক'ব খোজে যে আমি কৰৰ টকা আমি চৰকাৰক দিওঁ, এই কৰৰ টকাৰে এই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিবলৈ চৰকাৰখনে পৰিকল্পনা যুগুত কৰিছে। এই কথাখিনি কিন্তু দুটা বাগধাৰা চলি আছে। আপুনি এই গোটেই বিষয়টোত আপুনি চৰকাৰৰ ভূমিকাটো মুখ্যমন্ত্ৰীয়ে যদিও বা কৈছে, মই ব্যক্তিগত হিচাপে এগৰাকী বিধায়ক হিচাপে আৰু এই গোটেই বিষয়টোৰ সৈতে সংপৃক্ত হৈ থকা এগৰাকী ব্যক্তি হিচাপে যদি মই আপোনাক সোধোঁ, আপোনাৰ এই ক্ষেত্ৰত ক'বলগীয়া কি হ'ব? অভিভাৱক হিচাপে দুৰ্ভগীয়া মহিলাখিনিক চৰকাৰটোৱে সহায় কৰাৰ দায়িত্ব পালন কৰাটো বেয়া কথা নহয়, কৰিব লাগিব। কিন্তু সমানে যোৱা চৰকাৰৰ দিনত স্বনিৰ্ভৰশীল নাৰী, আত্মনিৰ্ভৰশীল অসম, যি আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসম, ঠিক তেনেকৈ অসম চৰকাৰে স্বনিৰ্ভৰশীল নাৰী, আত্মনিৰ্ভৰশীল অসম MGNREGAৰ জৰিয়তে, ব্লকৰ জৰিয়তে এটা আঁচনি আমাৰ ৰাইজৰ মাজলৈ বা নাৰীৰ মাজলৈ এই দিছে ব্লকৰ জৰিয়তে। এই আঁচনিৰ জৰিয়তে আমাৰ নাৰীসকলে তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্ম কৰি পেলাই, কোনোবাই ছাগলী, হাঁহ, গৰু বা বিভিন্ন ধৰণে তাঁতশাল, মাছৰ খেতি, হৰ্টিকালচাৰ বা যিকোনো কৰি পেলাই তেওঁলোকে উপাৰ্জন, স্বনিৰ্ভৰশীল নাৰী, তাৰ কাৰণে 2 লাখ টকালৈকে MGNREGAৰ জৰিয়তে, IBSৰ জৰিয়তে লাভ কৰিব পাৰিব। মই যি মডেল ভিলেজ বনাবলৈ ঠিক কৰিছোঁ, তেনেকৈ আমি 3খন গাঁও ইতিমধ্যে লৈছোঁ। আমি আমাৰ পুখুৰী কন্দা কাম ইলেকশ্যনৰ আগতে আমি ষ্টাৰ্টেই কৰিছোঁ, যে এইটোও যদি আমি ক্ষীপ্ৰ গতিৰে আগুৱাই লৈ যাব পাৰোঁ, যে মাইক্ৰ' ফাইনেন্স লৈ পেলাই যিটো অৱস্থা হৈছে, হতাশাত ভুগিছে নাৰী সমাজ, গতিকে এই স্বনিৰ্ভৰশীল নাৰী, আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তেও আমি নাৰী সমাজক আগুৱাই লৈ যাব পাৰিম। গতিকে সেই কামখিনি মোৰ নিজৰ সমষ্টিত মই ষ্টাৰ্টেই কৰিম এতিয়া।
আপুনি কৰিব নাই মই কৰিম হয় আমি সেইটোৱে ক'ব খুজিছোঁ যে আপুনি আজি যিখিনি পদক্ষেপ লৈছে একে সময়তে যদি বাকী যিসকল বিধায়ক আছে 126টা সমষ্টি আমাৰ আছে মন্ত্ৰীসকলৰ কথা বাৰু নকলোৱেই তেওঁলোকৰ দায়িত্ব গধুৰ কাম কাজ বিভিন্ন ধৰণে তৎসত্ত্বেও তেওঁলোকৰ যিসকল তত্ত্বাৱধায়ক থাকে সেইসকলৰ জৰিয়তেও সমষ্টিৰ উত্তৰণৰ ক্ষেত্ৰত কিন্তু চতিয়া বিধানসভা সমষ্টি বা হুবহু নহ'লেও আন ধৰণেও অধিক এটা গতিশীলতা প্ৰদান কৰিব পৰা যায় মই আপোনাক শেষত এটা কথা সুধিব খুজিছোঁ যে এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলক মন্ত্ৰীসভাত স্থান দিলে কোনেও এইবাৰলৈ আমি দেখিছোঁ যে কাৰো মুকলি অসন্তুষ্টি কাৰোবাৰ বিশেষভাৱে কৰা টিপ্পনী আজি এইবাৰ আমি দেখিবলৈ পোৱা নাই আমি শুনিবলৈ পোৱা নাই এইবাৰ বিশেষভাৱে আৰু যেনেধৰণে দায়িত্বসমূহ যাক ভগাই দিয়া হ'ল তেনেধৰণে শপত গ্ৰহণো হ'ল দায়িত্ব তেওঁলোকে পালন কৰি আছে এতিয়া কথা হ'ল যে বহুতে ক'ব খোজে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে ৰাজনৈতিক বিচক্ষণতা দেখুৱাই কাক কেনেধৰণে দায়িত্ব দিব লাগে তেওঁৰ গোটবুকত কাৰোবাৰ নাম থাকক বা নাথাকক কেনেধৰণে দায়িত্ব দিব লাগে সেইখিনি দিছে যথেষ্ট সংখ্যক লোকে সেই ক্ষেত্ৰত কিন্তু সন্তুষ্টি প্ৰকাশ কৰিছে আৰু বিভিন্ন ধৰণৰ আলোচনা বিলোচনা মুকলিকৈ নহ'লেও কিন্তু হৈ আছে গতিকে এই কথাখিনি নিৰ্ভৰ কৰে নেকি যে গোটবুকত থকা নথকা ইত্যাদি বিষয় ৰাজনীতিততো এইবিলাক অলপ অচব থাকিবই মানে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কাম কাজ কৰা ষ্টাইল অলপ বেলেগ ধৰণৰ আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাম কাজ কৰা ষ্টাইল অলপ বেলেগ ধৰণৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰত অসন্তুষ্টি প্ৰকাশ কৰিবলৈ সাহস কৰিছিল বা অসন্তুষ্টি মুকলিভাৱেও প্ৰকাশ কৰিছিল আজি কিন্তু অসন্তুষ্টি প্ৰকাশ কৰাৰ সাহস বহুতৰে নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত সাহস নাই সেইটো নিজা এটা ষ্টাইল কাম কৰা তেওঁ কেনেকৈ পৰিচালনা কৰে এজ এ চিফ মিনিষ্টাৰ গভৰ্ণমেণ্টটো পৰিচালনা কৰা কাম কাজ কৰা ষ্টাইলটো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত হয়তো নিমিলে মানে গতিকে এইকাৰণে নিজৰ দিশত দুইজনৰ দক্ষতা বেলেগ আৰু দুইজনৰ পৰা কাৰণ এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এটা ধাৰা মানে উন্নয়নৰ এটা ধাৰা আৰম্ভ হ'ল শান্তি প্ৰতিষ্ঠা হ'ল কাৰণ তেওঁৰ দিনত কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ গোষ্ঠী সংঘৰ্ষ হত্যালীলা এইবিলাক বন্ধ হৈছে আগতে অপজিশ্যন MLA হৈ থাকোঁতে 6 চনৰ পৰা 15 চনলৈকে কিমান চিঞৰ বাখৰ আমি কৰিছোঁ কিমান প্ৰতিবাদ আমি কৰিছোঁ হত্যাকাণ্ড সংঘটিত হোৱা জেগাত সৰ্বদলীয় দল গৈ হাজিৰ হ'বলৈ গৈছোগৈ আমি 5 বছৰ কিন্তু সেইবিলাক কথা উদ্ভৱ হোৱা নাই এতিয়া এই ধাৰাটো ত্বৰান্বিত কৰিবৰ কাৰণে আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কৈছে তেওঁ আগবাঢ়িব আৰু তেওঁ যিহেতু কাম কাজ কৰাৰ এটা পৰিকল্পনা ভালকৈ কৰি লৈছে আৰু কেইবাটাও ডিপাৰ্টমেণ্ট চলোৱা দক্ষতা তেওঁৰ আছে অসমৰ ৰাইজে আশা কৰিছে আমিও আশা কৰিছোঁ যে ত্বৰান্বিত হ'ব মইতো আজি কৈছোঁ যে 96ত যেতিয়া প্ৰথম বিধায়ক হৈ আহিছিলোঁ তেতিয়া কি অৱস্থা আছিল অসমখনৰ আমি আজি নতুন বিধায়কসকল সৌভাগ্যৱান কাৰণ আমি আহিছিলোঁ যেতিয়া পৰাগ ৰায় বিধানসভা এনেকৈ শপত লোৱা আৰম্ভ হৈছে পৰাগ দাসক গুলীয়াই হত্যা কৰিলে চিফ ছেক্ৰেটেৰী ফাইনেন্স কমিশ্যনাৰ DGP IGP 4গৰাকী শীৰ্ষ বিষয়া অসমেৰি পলায়ন কৰিছে তেতিয়া ৰাইজে নিৰ্বাচিত কৰি দিয়া প্ৰফুল্ল মহন্ত দ্বিতীয়বাৰৰ কাৰণে আহি পেলাই চিফ ছেক্ৰেটেৰীক বিচাৰিব লগা হৈছে DGP বিচাৰিব লগা হৈছে আজিতো সেই পৰিৱেশ নাই আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ যোৱাৰ লগে লগে সুস্থ এটা বাতাবৰণ কোনো তেনেকৈ হত্যা হিংসা সেই পৰিৱেশ নাই আনকি শান্তিৰ বাতাবৰণৰ এটা পৰিৱেশ থাকিব আপোনাৰ বিশ্বাস মানুহ তেওঁলোক সলনি হৈছে মুখ্যমন্ত্ৰীৰ চকীখন সলনি হৈছে কিন্তু কাৰণ এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেনেকৈ কাম কাজ কৰিছিল পুৰা সমৰ্থনটো আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে থাকি দিছে আৰু ভাল হ'ব বুলিহে মই আশা কৰোঁ হয় গম পাইছোঁ মই শেষত চমুকৈ এটা কথা সুধিব খুজিছোঁ অনুষ্ঠান সামৰিব লাগিব কোনোবা দিনা আপুনি কৈছে দুয়োগৰাকী কাম কৰাৰ ষ্টাইল বেলেগ কাম কৰাৰ ধৰণ বেলেগ আপুনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো আপুনি কথা পাতিছে বিভিন্ন আপদৰ সময়ত আপুনি লগ দিছে কাৰ আন্দোলনৰ সময়ত আমি মন কৰিছোঁ আপুনি গৈছে সন্মুখৰ পৰা নেতৃত্ব দি যিখিনি কথা ৰাইজক ক'ব লাগে সেইখিনি আপুনি কৈছে
এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লৈছে। প্ৰথম যিখন মন্ত্ৰীসভা সেইখনত বাৰু আপুনি বা বহুকেইগৰাকী প্ৰত্যাশীয়ে নাপালে স্থান, কিন্তু আপোনাৰ কোনোবা দিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা এই মন্ত্ৰীসভাখনত তেখেতৰ অধীনত আপুনি এগৰাকী মন্ত্ৰী হিচাপে কাম কৰাৰ ক'ৰবাত হ'লেও অকণমান চিন্তা বা আছেনে তেনেধৰণৰ এটা ইচ্ছা? কপালত থাকিলে ইচ্ছা আপোনি আহিব। হয়, কপালত যিহেতু মই বিশ্বাস আপুনি কৰোঁ। কৈছে আগতে, গতিকে কপালত যদি আছে, কাম কৰিবলৈ য'তেই থাকে কাম কৰাৰটো মই সদায় কাম কৰিবলৈ মই কেতিয়াও পিছ হোঁকা নামাৰোঁ। কাম মই কৰি যাম য'তে থাকোঁ, যেনেকৈ থাকোঁ, জাতিৰ কাৰণে, দেশৰ কাৰণে, আমাৰ শ্বহীদৰ সেই কথাবিলাক মনত পেলাই মই যিহেতু এটা সংগ্ৰামৰ মাজেৰে ৰাজনীতিলৈ আহিছোঁ, ৰাইজক সেৱা কৰাৰ মাধ্যম হিচাপে মই ৰাজনীতি কৰিছোঁ। য'তেই থাকোঁ মোৰ ব্যক্তিগত যি দায়িত্বতে থাকে মানে এইবিলাক কথা বতৰা নাই। যি দায়িত্বতে থাকোঁ ৰাইজৰ সেৱা মই সদায় কৰি যাম, জাতিটোৰ কাৰণে সদায় কাম কৰি যাম, জাতিৰ সেৱা মই সদায় কৰি যাম, জাতিটো সুৰক্ষিত কৰিবৰ কাৰণে মই শেষ টোপাল তেজ থকালৈকে মই যুঁজি যাম, কাম কৰি যাম। মই আপোনাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আপোনাক শুভেচ্ছা আকৌ এবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ অনাগত সময়খিনি আৰু ভাল হওক, আৰু লগতে আপুনি কন্যকাৰ জৰিয়তে যি উদাহৰণ প্ৰতিষ্ঠা কৰিছে আৰু বিশেষকৈ আত্মনিৰ্ভৰ অসমৰ ক্ষেত্ৰত বস্ত্ৰ উৎপাদনৰ পৰা আমাৰ সকলোৰে চেনেহৰ, আমাৰ সকলোৰে মান গামোচা উৎপাদনৰ পৰা আপুনি জহা চাউলৰ আজিৰ তাৰিখত যদি কওঁ পেকেজিং, চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা, লগতে কন্যকাৰ জৰিয়তে বিভিন্ন কৃষিজাত সামগ্ৰী উৎপাদন কৰা, এই গোটেইখিনি কাম আপুনি কৰি আছে, যি কাম বহু লোকে ইয়াতকৈও অধিক গুৰুত্বপূৰ্ণ পদবী দায়িত্বত থাকিও আজিলৈ সম্পন্ন কৰিব পৰা নাই। সেইকাৰণে আপুনি সুকীয়া, সেইকাৰণে আপুনি ব্যতিক্ৰম। আপোনাৰ এই ব্যতিক্ৰমী ধাৰাটো সদায় অটুট থাকক, আপুনি সমষ্টিৰ কাৰণে কাম কৰক, আৰু লগতে আমি আশা কৰিম যাতে আপোনাৰ যিখিনি ভাল কাম সেইখিনি আদৰ্শ হিচাপে লৈ আন বিধায়কসকলেও এই ধৰণৰ ভূমিকা পালন কৰক, যাতে অসমখনৰ সামগ্ৰিক উন্নতি হয়। আমাৰ উদ্দেশ্যও সেয়াই যে সামগ্ৰিকভাৱে ৰাজ্যখন আগবাঢ়িব লাগে। সেই যোগাত্মক চিন্তাধাৰাৰে আমি দায়বদ্ধতাৰে এটা সংবাদ মাধ্যম হিচাপে সেইখিনি কথা সদায় পোষকতা কৰি আহিছোঁ। য'ত ভাল হয় তাত আমি ভাল বুলি ক'বলৈ কোনো ধৰণৰ তাতে কৃপণালি নকৰোঁ, আৰু য'ত বেয়া হয় তাত আমি সমালোচনা কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। যি কি নহওক, পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।